চাওক, মোৰ RTI তথ্য মতে চামগুৰি ৰাজহ চক্ৰ অন্তৰ্গত খাটোৱাল মৌজাৰ গেৰুৱা গাঁও, গেৰুৱা জান বুলিও কয়, এখন সোণাই বিল বুলিও কয়। যিহেতু এই বিলখন দৈৰ্ঘ্য হৈছে 8 কিলোমিটাৰ। 8 কিলোমিটাৰ এখন দৈৰ্ঘ্য সোণাই বিল ওৰফে গেৰুৱা জান। এই বিলখনত এতিয়া RTI তথ্য মতে পেনাইৰ পৰা ৰূপহী বিললৈকে প্ৰায় 300ৰো অধিক লোক, সন্দেহযুক্ত লোক, এই গোটেই বিলখন পুতি তাত সন্দেহযুক্ত লোকে তাত ইতিমধ্যে ঘৰ বনাই বসবাস কৰি আছে। কিমান মান আছিলে সোণাই নদীখনৰ মাটি? সোণাই নদীখনৰ মাটিকালি আছিলে 25 বিঘা। 25 বিঘা আছিলে আৰু দৈৰ্ঘ্য এইটো পেনাইৰ পৰা ৰূপহী বিললৈকে দৈৰ্ঘ্য আছিল 8 কিলোমিটাৰ। গতিকে এনেদৰে যদি অবৈধ হিচাপে বেদখল কৰে তেতিয়াহ'লে অসমৰ চৰকাৰী বিল নাইকিয়া হ'ব। আৰু এই বিলখনত বিশেষকৈ আমাৰ এই অঞ্চলৰ কৃষকসকলে যি মৰাপাতৰ খেতি কৰে, সেই মৰাপাত তাতেই গড়াইছিলে আৰু গৰু ছাগলীয়ে তাতেই পানী খাইছিলে। কিন্তু এতিয়া যেতিয়া অস্তিত্বহীন হ'ল, এতিয়া ৰাইজৰ এনেকৈ অসুবিধা হৈছে তাত মৰাপাত গড়াবলৈ, ৰাইজে ইয়াত মৰাপাত খেতি নকৰা হ'ল। 2 নম্বৰ হৈছে গৰু ছাগলীয়ে পানী খাবলৈ তাত সুবিধা নাইকিয়া হ'ল। আৰু সেইকাৰণে মই চামগুৰি ৰাজহ চক্ৰৰ বিষয়াৰ লগতে নগাঁও জিলা উপ আয়ুক্ত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমি দাবী কৰিছোঁ যে এই সোণাই বিলখন অৰ্থাৎ গেৰুৱা জান এই ইমিডিয়েটলি উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি পেলাই এই বিলখন মুক্ত কৰিব লাগে। চাওক, মোৰ RTI তথ্য মতে চামগুৰি ৰাজহ চক্ৰ অন্তৰ্গত খাটোৱাল মৌজাৰ গেৰুৱা গাঁও, গেৰুৱা জান বুলিও কয়, এখন সোণাই বিল বুলিও কয়। যিহেতু এই বিলখন দৈৰ্ঘ্য হৈছে 8 কিলোমিটাৰ। 8 কিলোমিটাৰ এখন দৈৰ্ঘ্য সোণাই বিল ওৰফে গেৰুৱা জান। এই বিলখনত এতিয়া RTI তথ্য মতে পেনাইৰ পৰা ৰূপহী বিললৈকে প্ৰায় 300ৰো অধিক লোক, সন্দেহযুক্ত লোক, এই গোটেই বিলখন পুতি তাত সন্দেহযুক্ত লোকে তাত ইতিমধ্যে ঘৰ বনাই বসবাস কৰি আছে। কিমান মান আছিলে সোণাই নদীখনৰ মাটি? সোণাই নদীখনৰ মাটিকালি আছিলে 25 বিঘা। 25 বিঘা আছিলে আৰু দৈৰ্ঘ্য এইটো পেনাইৰ পৰা ৰূপহী বিললৈকে দৈৰ্ঘ্য আছিল 8 কিলোমিটাৰ। গতিকে এনেদৰে যদি অবৈধ হিচাপে বেদখল কৰে তেতিয়াহ'লে অসমৰ চৰকাৰী বিল নাইকিয়া হ'ব। আৰু এই বিলখনত বিশেষকৈ আমাৰ এই অঞ্চলৰ কৃষকসকলে যি মৰাপাতৰ খেতি কৰে, সেই মৰাপাত তাতেই গড়াইছিলে আৰু গৰু ছাগলীয়ে তাতেই পানী খাইছিলে। কিন্তু এতিয়া যেতিয়া অস্তিত্বহীন হ'ল, এতিয়া ৰাইজৰ এনেকৈ অসুবিধা হৈছে তাত মৰাপাত গড়াবলৈ, ৰাইজে ইয়াত মৰাপাত খেতি নকৰা হ'ল। 2 নম্বৰ হৈছে গৰু ছাগলীয়ে পানী খাবলৈ তাত সুবিধা নাইকিয়া হ'ল। আৰু সেইকাৰণে মই চামগুৰি ৰাজহ চক্ৰৰ বিষয়াৰ লগতে নগাঁও জিলা উপ আয়ুক্ত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমি দাবী কৰিছোঁ যে এই সোণাই বিলখন অৰ্থাৎ গেৰুৱা জান এই ইমিডিয়েটলি উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি পেলাই এই বিলখন মুক্ত কৰিব লাগে।